মালিক ক'ত মাতা কাগজে গুচাই চকালি বেজ ভৰুৱাইছে আজি মই মলয়া বতা হৈ অহা নাই ধুমুহা হৈ আহিছো বুলি ক'ব মোৰ লগত গাদ্দাৰী এই গৌতম বুঢ়াৰ লগত খেল খেলা সাহস মই পাইছো এইখন চহৰত যিমান বেয়া কাম হয় সকলো মোৰ নিৰ্দেশতে হয় তথাপিতো পাব্লিকে মোক এজন ভাল বিজনেছমেন বুলি জানে আৰু সেইকাৰণে দিনে ৰাতি কেৱল এটাই সপোন দেখি আহিছে মোক পাৱাৰ লাগে চৰকাৰী পাৱাৰ আৰু যাৰ কাৰণে মই পলিটিকেল পাৰ্টিত জইনো কৰিছোঁ আৰু তেনেস্থলত পুলিচৰ এখন মুনাম কিয় আছিল দিল বাহাদুৰক সমজাই দে তোৰ বাকী হিচাপ দিল বাহাদুৰ কৰিব লৈ যায় আচৰিত হলা যে আজি মোক বিচাৰি ইয়ালৈ আহিব লগা হৈছে কিয় মোৰ পৰা পলাই ফুৰিছা কাৰণে মোৰ ফোন ৰিচিভ নকৰা মোৰ নাম্বাৰটো তুমি ব্লক কৰি থৈছা মই তোমাক এভইড কৰা বুলি জনাৰ পাছতো তুমি মোৰ জীৱনৰ পৰা কিয় আঁতৰি যোৱা নাই কাৰণ মই তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছো নাৰ্ছিং হোম দেখিছা নাৰ্ছিং হোম দেখিছো এইখিনি ডাক্তৰ গোস্বামী মোৰ কথা ক'বা মোৰ ভাল বন্ধু হয় তেওঁ সকলো ঠিক কৰি তোমাক আকৌ নিষ্পাপ চৰকাৰী যদি সজাই চেম্বাৰৰ পৰা উলিয়াব এইখিনি তোমাৰ লগত কথা তোমাৰ বিজনেছত লগাব পাৰিবা মই কেতিয়াও ভুল হত্যা নকৰোঁ নিজৰ সন্তানটোক হত্যা কৰি মই কেতিয়াও মহাপাপৰ ভাগি হ'ব নোৱাৰোঁ তেনে চোৱা এই কপালত মাটি লেপেল এখন লগালে ঘূৰি ফুৰা মোৰ ওচৰত কি বিচাৰি আহিছা তুমি মই তোমাৰ ওচৰত নাহি আৰু কাৰ চলিছা তুমি এইটো সন্তানৰ বাপে তুমি কৈছা তুমি মোৰ প্ৰপাৰ্টি লোভত মোৰ জীৱনত তুমি দখল দিব বিচাৰিছা আৰে আৰে মইতো তোমাক চিনিয়ে নাপাওঁ কোন তুমি কি নাম তোমাৰ কোন মই মোৰ নামটো তুমি নজনা হ'লা আৰে মই তোমাৰ প্ৰেম হয় প্ৰেম ভাল পোৱা মোৰ গৰ্ভত আমাৰ ভাল পোৱাৰ সাক্ষী দৌৰি আছে তোমাক ন ঘৰৰ মানুহে ছোৱালী চাই আছে তেনেহ'লে মোক ইমানবোৰ সপোন দেখুৱাই মোৰ জীৱনটো তুমি কিয় ধ্বংস কৰা মোক গছত তুলি এতিয়া কিয় গুৰি কাটিবলৈ লৈছা আৰে গছৰ উঠাৰ আগতেই চিন্তা কৰিব লাগিছিল যে গছৰ গুৰি কটা যাব পাৰে আৰু তাৰ পৰা তুমি পৰি মৰিও থাকিব পাৰা ঘৰত চিনিকি থাকাকে সীতা সাবিত্ৰীৰ দৰে প্ৰতিপদা হৈ বাবা লোৱাকে যোৱা তুমি এনেকৈ মোক বিত্ৰা কৰিবা বুলি মই সপোনতো ভবা নাছিলো গাঁৱৰ এজনী দুখীয়া ঘৰৰ ছোৱালী মই চহৰৰ কলেজলৈ পঢ়িবলৈ আহিছিল তোমাৰ প্ৰেমৰ মায়াজালত বন্দী হৈ আজি মই সৰ্বশান্ত মোক ঘৰৰ মানুহে জানিব পাৰি আজি সকলো সম্পৰ্ক ছেট কৰি শেষ কৰি দিছে এতিয়া তুমি যদি আমাৰ সম্পৰ্ক স্বীকৃতি নিদিয়া তেনে কি হ'ব মোৰ কলাই নাপায় আত্মহত্যা কৰা বা এখন চহৰ এৰি ক'ৰবালৈ গুচি যোৱাটো তোমাৰ কথা তোমাৰ দৰে কিমান ছোৱালী মোৰ জীৱনলৈ আহিল আৰু গ'ল আৰু সকলোকে যদি মই বিয়া কৰাবলৈ যাওঁ তেন্তে বেলেগৰ কাৰণে ছোৱালী কমি যাব লাগিব জানো মই যে বেইমান এইটো মই জানো এই বুলিও মই জানো মই বেইমান হয় মই হাৰামী হয় মই কুন্দা হয় মই লম্পট হয় মই পাপী হয় মই মহাপাপী মোৰ তাত পোক লাগিব মোৰ মঙহ শগুণৰে খাই মই জানো I know now you can go এই দিল বাহাদুৰ এক চুলিত ধৰি ইয়াৰ পৰা বাহিৰ কৰি দে এই দিল বাহাদুৰ ইয়াৰ মুখত পানী মাৰি ৰাস্তা তৰি দে মৰা দিনলৈকে দিল বাহাদুৰক মনত লাগিব দুটামান পাঁচ ময়ো দিছোতো যিকেইটা পৰিছে নহয় মৰাৰ দিনলৈকে ই নাপাহৰে ভূত হৈ মনত পেলাব পৰিবানে মনত এই দিল বাহাদুৰ ভাল মানুহ নহয়
কলা বজাৰৰ ৰাজা মই লেকিন গাদ্দাৰ নহয় গাদ্দাৰীক দিল বাহাদুৰে কোনোদিনে ক্ষমা কৰা নাই মই মোৰ বাবাকো ক্ষমা কৰা নাছিলো মোৰ বাবাই মোৰ মাৰ লগত গাদ্দাৰী কৰিছে মোৰ জন্মৰ আগতে মোৰ মাক এৰি বাবা পলাই গৈছে যাৰ বাবে মোৰ মায়ে জাৰজ পাইজা কৰিছিল জাৰজ সেইদিনে শপত খাইছিল যিদিনা মোৰ মাক সকলোৱে তিৰস্কাৰ কৰিছে লাজত অপমানত মোৰ মায়ে আত্মহত্যা কৰিছিল সেইদিনাই শপত খাইছিলো যে য'তেই যেতিয়াই যেনেকুৱা অৱস্থাতে মই মোৰ বাবাক লগ পাম খতম কৰি দিম আৰু এদিন মুখামুখি হলো বাবা বুলি গম পালো মাথাটো কাটি মাটিত পেলাই দিলো খালাস খালাস বহুত কষ্ট জাৰজ ডাঙৰ হোৱাটো বহুত কষ্ট কিমান কষ্ট জাৰজেহে অনুভৱ কৰিব পাৰে বুজিলি দিল বাহাদুৰ ক'ত আছ তই এইফালে আহ দিল বাহাদুৰ কিন্তু বহুত ডেঞ্জাৰ মানুহ হয় যাক আমাৰ মালিকেও ভয় কৰে কিন্তু তাতকৈ ডেঞ্জাৰ কোন জানো এই কোন ওপৰত ভগৱান আমেৰিকাৰ ট্ৰাম্প দিল্লীতে মোদীজী আৰু ইয়াত নহয় নেকি কম বুলি ভাবিছ নেকি বিৰি না কন লিজেন ঠিক হ'ব পাৰো কিন্তু ইয়াৰ এটা যদি পৰে চকুৰে সৰিয়হ ফুল নহয় ডাইৰেক্ট সূৰ্যমুখী ফুল দেখা পাবি এই ৰাস্তা দেখি দে ইয়াত যা এক মাৰি এটেক কৰি নোহোৱা কৰি পেলা পেটত বাচ্চা লৈ মোৰ লগত বিয়া হোৱাৰ সপোন দেখিছে এই গাঁৱৰ এজনী সাধাৰণ ছোৱালী ভিক্ষাৰী ঘৰত জন্ম হৈ এতিয়া মহাৰাণী হৈ প্লেন আছে নহয় এই ছোৱালী তোৰ পেটত থকা বাচ্চাটোৰ যে বাপেক মই তোৰ হাতত কি প্ৰমাণ আছে চালা 10টা ঘাটৰ পানী খাই এতিয়া মোৰ ডিঙি তুলনি বহাইছে দিল বাহাদুৰ এক মাৰি এটেক কৰি নোহোৱা কৰি পেলা এই চব কি কথা কৈছ ৰে মালিক আজি 2 বছৰ ধৰি তই ভাল পাই আছ বিয়াৰ আগতে তহঁতৰ সুহাগ ৰাতি হৈ গৈছে এইটাতে বাচ্চাৰ দায়িত্ব নললে কি ৰকম হ'ব ঐ ছোৱালী জাৰজ পাইজা নকৰিবি যদি বাচ্চাৰ বাপেকৰ নাম দিব নোৱাৰো তে পেটতে বাচ্চা মাৰি পেলা লেকিন জাৰজ পাইজা নকৰিবি এক মাৰি এটেক কৰি নোহোৱা কৰি পেলা মালিক এর পেটৰ বাচ্চাটোহে মোৰ শত্ৰু গতিকে বাচ্চাটোকে মাৰি ঐ মালিক তই ন মই মাৰিম এর পেটৰ বাচ্চাটো তই মুখ পাঠাবিছ তই নামাৰিবি মালিক নামাৰিবি এই পেটত মৰা কুটকিটা মোৰ কলিজাত মৰাৰ দৰে লাগিছে মনত ৰাখিবি মালিক মই জাৰজ আরে বাচ্চাৰ পৰা মানুহৰ চৰ লাঠি জুঠা খাই ডাঙৰ হৈছে আরে জাৰজ বিলাকে তো আনো চৰ লাঠি জুঠা খাই ডাঙৰ হয় চৰ লাঠি খাই এটা সময়ত মানুহটো এটা লাঠিৰ দৰে হৈ যায় আৰু সেইডাল লাঠি যদি কাৰোবাৰ মাথাত পৰে না মাথা ফাটি ভেজা বাহিৰ হৈ যায় মানুহৰ কাৰণে আমাৰ দৰে জাৰজৰ জন্ম হয় আজি তোক দেখি
মোৰ বাবাৰ মুখখন মনত পৰিছে বাৰ তই মোৰ আগত আঙুলি জোকাৰি কথা কৰি তোৰ কলিজা কপিছে কপিছে ভয়ত নহয় খঙত তোৰ মুখৰ মাজত মই আজি বাবাৰ মুখখন দেখা পাইছো এখন বিকট মুখে মোলৈ চাই দাঁত নিকটাই হাঁহি থকা যেন লাগিছে তোৰ এটা বাচ্চাৰ দায়িত্ব নলয় কিরকম হব মই নামাৰো ৰে মই নামাৰো তোৰ বহুত নিমখ খালো মই এই বাচ্চাটোৰ কাৰণে চিন্তা থাকিব লাগিব এই বাচ্চাৰ বাৰ্থ সাৰ্টিফিকেটত তাৰ বাপেকৰ নাম থাকিব লাগিব তোৰ নাম থাকিব লাগিব গৌতম এনে কৰিবলৈ গ'লে গ'লে এইকে নহয় তোৰ গোটেই পৰিয়াল শেষ কৰি পেলাম কাৰণ মোৰ গাত মই কোনো ধৰণৰ কলংক লগাব নিবিচাৰো মোৰ চৰিত্ৰ মই সদায় পৰিষ্কাৰ হৈ থকাটো বিচাৰো কাৰণ মই এই সমষ্টি এমএলএ ধৰ্মেশ্বৰ বৰুৱাৰ ল'ৰা হয় এতে ময়ো বিধায়ক গতিকে মোৰ গাত মই কোনো ধৰণৰ কলংক লগাব নিবিচাৰো আৰু তোৰ সন্তানৰ কোনো কাৰণতে মোৰ নাম থাকিব নোৱাৰিব শেষ কৰি পেলাম তোৰ গোটেই খানদান শেষ কৰি পেলাম এতিয়াই তই ইয়াৰ পৰা ওলা আৰু তই তোৰ লগতো আজিৰ পৰা মোৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব ওলাই এইকেইদিন গৌতম বৰুৱাৰ কবলৰ পৰা তোক মই কিবাকে বচাই ৰাখিলো কিন্তু তোৰ বাচ্চাটোৱে মোৰ ছাটো স্পৰ্শ কৰাটো মই নিবিচাৰো তোৰ ঘৰলৈ মই মানুহ পঠাই খবৰ দিছো তোৰ ওপৰত থকা তোৰ ককায়েৰ খংৰাগ চব নোহোৱা হৈছে আহিব তোক নিবলৈ তোৰ ককায়েৰ ইয়ালৈ আহিব যাবি ঘৰত থাকি বাচ্চাটোক মানুহ কৰিবি চিন্তা নকৰিবি ইয়াক কোনেও অবৈধ বুলি হাঁহিব নোৱাৰে তোক চিকিৎসা কৰা ডাক্তৰ নাৰ্ছেও তোক ঠাট্টা মস্কৰা কৰিব নোৱাৰে কাৰণ ইয়াৰ বাৰ্থ সাৰ্টিফিকেটত তাৰ বাপেকৰ নাম লিখি দিছে এই দিল বাহাদুৰ বুলি লিখি দিছে আৰে মোৰ নামটো দিয়াৰ বাবে যদি কাৰোবাৰ কলংক মচা যায় তেনেহ'লে আজি তোমাৰ ভৰিটো কাটৰে মোৰ এটা সেৱা কৰিবলৈ মন আজিৰ পৰা মোক দেখা নাপাবি ৰে বেহেন আজিৰ পৰা তই মৰা বুলি ভাবিবি তোৰ বাচ্চাটোৱে যদি কেতিয়াবা বাৰ্থ সাৰ্টিফিকেট চাই তাৰ বাপেকৰ কথা সোধে তেনে কবি তাৰ জন্মৰ পাছতে তাৰ বাপেকৰ মৃত্যু হৈছে যদি ইয়াক মানুহ কৰিব খুজিছ জীৱনত মোৰ মুখামুখি হ'বলৈ নিদিবি বৰবাদ হৈ যাব বাচ্চা বৰবাদ হৈ যাব বহুত বেয়া মানুহ মই ঘৰৰ মানুহ আহিলে মই ইয়াৰ পৰা যাম
নিশ্চয় নাছিলো ভনী দাদা মোৰ চিনাকি মই আকৌ দিল বাহাদুৰ বুলি ভাবিছিলো দিল বাহাদুৰ ৰিচিপশ্যনৰ সৰুতে বাপেকৰ নামটো গম পালো দিল বাহাদুৰ দিল বাহাদুৰ পৰা হাৰামী মানুহ আছে এই দিল বাহাদুৰ দেখিলে আপোনাৰ ভনীৰ জীৱনটো বৰবাদ কৰি কেনেকে আঁতৰি গ'ল দেখিলে পলাল বাদশাৰ দায়িত্ব ল'বলৈ টান পালে পলাল বহুত ভাল কাম কৰিলে ঐ দিল বাহাদুৰক মৰা বুলি ভাবিবি পুলিচৰ কুলিৰ আগত দৌৰি ফুৰা মানুহ হ'ল দিল বাহাদুৰ যাওঁৰে বেহেন মানুহ পৰিবলে চাৰচ নহয় কিন্তু ইয়াৰ বাৰ্থ চাৰ্টিফিকেটত তাৰ বাপেকৰ নাম আছে চাৰচ নহয় গাঁৱলৈ যাওঁ কব এনেকুৱা ঘটনা পৃথিৱীত এইটোৱে প্ৰথম নহয় ঘটিয়েই থাকে গতিকে বল তোৰ খবৰটো পাই মই কৰিছো সি আনন্দত আত্মহৰা হৈ পৰিছে তোৰ অনুসন্ধান পোৱা বুলি কয় সি তোক চাবলৈ হাকাৰ কৰিছে কিন্তু সি এতিয়া আহো বুলিলেও আহিব নোৱাৰে তোক কোৱাই দে নহয় ভাইটিয়ে পুলিচত চাকৰি পালে নহয় এতিয়া সি ট্ৰেইনিঙত আছে বৰ ভাল কথা ভাইটিয়ে পুলিচত চাকৰি পালে পুলিচৰ চাকৰি আমাৰ চহৰৰ থানাতে জইন কৰিব সিদিনালৈকে গাঁৱত হাফ পেণ্ট পিন্ধি উৎপাত কৰি থকা ল'ৰাটোৱে আজি পুলিচৰ চাকৰি পালে কথাটো শুনি কিন্তু মোৰ মনটো বিৰাট ভাল লাগিছে আকৌ দেই কল্পনা কল্পনা তুমি কথা এটা জানানে নাজানা কি আমাৰ আশাৰ লগত তাৰ বৰ ভাল বন্ধুত্ব নহয় আশাই পিছে কথাটো গম পাইছেনে নাই বা মই নাজানো কথাটো শুনিলে কিন্তু তাই আনন্দত গোটেইজনী একেবাৰে ক'ব নোৱাৰা হৈ থাকিব শুনিবলৈ পোৱা মতে নব দুয়োকে বোলে ভালো পায় কথাটো অৱশ্যে ময়ো নুশুনা নহয় পিছে আমাৰ দৰে গৰিব ঘৰৰ ছোৱালীজনী তোমালোকৰ ঘৰলৈ বোৱাৰী কৰি আনিবা এইবোৰ সিদ্ধান্ত আমাৰ এখেতেহে ল'ব পাৰিব কিন্তু কথা এটা সুধো নব আশাই বোলে চহৰৰ হোটেলত ডান্স কৰে কথাটো বাৰু সঁচা নেকি চাকৰি এটা চেষ্টা কৰি তাই যোগাৰ কৰিব নোৱাৰিলে নহয় বাপেক মৰাৰ পাছত ঘৰখনত উপাৰ্জন কৰা মানুহে নোহোৱা হ'ল মই হ'লো বেমাৰী মানুহ কিবা এটা কৰোঁ বুলি কৰিলেও কৰিব নোৱাৰো এই ঘৰখন চলোৱা স্বাৰ্থত হোটেলত নাচিয়ে তাই দুপইচা উপাৰ্জন কৰি আছে আৰু ভাগ্য ভাল কল্পনা সৰুতে তাই নাচি ভাল পাইছিল এতিয়া যেনিবা অভ্যাসটো কামত আহিল আৰু হ'লেও হোটেলত নাচে বুলি ক'লে কথাটো কিবা শুনিবলৈ ভাল নালাগে মোৰ ছোৱালী চৰিত্ৰ বৰ ভাল দেই তোমালোকৰ চপকালিৰ দৰে নহয় বিয়া নহওঁতে কেঁচুৱা আনি ঘৰ সোমাব লাগি ইমানো মোক বন্ধ কৰিবলৈ জানি কিন্তু এইখন ঘৰত এই বিষয়ে আলোচনা নহ'লে বেছি ভাল পাওঁ ঘৰৰ পৰা ওলাই গৈছিল চাবলৈ দিব লাগিছিল এতিয়া এনেকুৱা মানুহৰ ঠাট্টা মস্কৰা শুনিবলৈ কিয় ভটাই আনিব লাগে অবৈধ সন্তান এটা মাক হৈ ঘৰখনৰ মান সন্মান শেষ কৰিলে কেনিও মুখ শুনাব নোৱাৰা হ'ব এতিয়া এইবিলাক কথাই আছো ভাইটিয়ে আহি আছে ভাবো তুমি কল্পনা এইবিলাক কি আলোচনা কৰিব ধৰিছা তই আহি ইয়াত আছহি ইফালে মই তোক বিচাৰি গোটেই এখন ঘূৰি ফুৰিছো নব ভালে আছে ভাল দাদা ভাল ভাল পিছে আজিকালি তোক নেদেখাই হ'ল যে আৰু তই বোলে চহৰত কিবা নাচিবলৈ লৈছ হয় নেকি জীয়াই থাকিব লাগিব নহয় দাদা মই মোৰ কথা চিন্তা নকৰোঁ কিন্তু এই বেমাৰী মাজনীৰ ঔষধৰ নামত বহুত টকা খৰচ হয় ঠিকেই আছে কেৱল মোৰ ভনীজনীৰ দৰে বিপথে নাথাবি নহ'লে চকু পানীৰে বাট নেদেখা মই বজাৰৰ পৰা মাছ পুঠি কিবা এটা পাওঁ যদি লৈ আহোঁ বহু দিনৰ মূৰত ভাইটো ঘৰলৈ আহিব তাক আৰু সুদা ভাত খুৱাম নে নব বহা আজি ৰাহুল আহিব নেকি তোক ক'বলৈ ফোনত সি কথাটো কোৱাই নাই তইতো আমাতকৈ আগতহে জানিব লাগিছিল তইহে তাৰ আচল বন্ধু তাই লাজ কৰিছে তুমি আকৌ কেঁচুৱাটো লৈ ৰাস্তালৈ ওলাই নাযাবা
ৰাস্তাৰ মানুহৰ আগত ঘৰখনৰ মান সন্মান শেষ নকৰিবা যোৱা ময়ো যাওঁ ঘৰলৈ আখা মই ঘৰলৈ যাওঁ তই ইয়াত বৰ বেছি দেৰি নকৰিবি দেই সোনকালে আহি চাওঁ কেঁচুৱাটো এবাৰ চাই যাওঁ মা তই যাচোন মই গৈ আছো দেখিলা নবৈ কেনেকৈ খোজ মাৰিবলৈ সুধিলা মই কষ্ট আছো কেতিয়াবা চুইচাইড কৰি দিবলৈ মন যায় নিজৰ জীৱনটোলৈকে ঘৃণাও পঠিছে কিন্তু এই নিষ্পাপী কোনো কাৰণে জীয়াই থাকিব আচলতে মই মায়াৰ পান খাইছো এই সন্তানটো মায়াক কিমান কষ্ট কৰিবলগীয়া হৈছে জানানে গৰ্ভস্থিতি মই দি থৈ এই গভীৰ মায়াত মই পান খাইছো আজি ভাগি আহিব শিৱা মোক কেনে ব্যৱহাৰ কৰে ইজনী মোক মাত ফুল নিদিয়ে মই বাৰু কি কৰিম ইজনী মোক গীত কৰি গান কৈ কৈ মই কিন্তু জীয়াই থাকিব নোৱাৰিম জীবন 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 তই মোক আজিও চিনি নাপালি বাইদেউ তলৌ গুটি খেলি থকা দিনৰে পৰা মই তোৰ প্ৰতিটো সুখ দুখৰ সংগী আছিল কাজিয়া কৰি ভাত নাখাই শুই থকা মোক একো খুৱাব নোৱাৰি নিজেও একো নোখোৱাকৈ শুই থকা বাইদেউজনীক মই ঘিণ কৰিব পাৰোঁ বুলি তই কিয় ভাবিলি দুখ গুণ ভুল শুদ্ধৰ সমষ্টিয়েতো মানুহৰ জীৱন হৈ গ'ল জানিছিলি জানি তই ইমানকৈ ভাল পোৱাজনে তোক ইমান ডাঙৰ এটা আঘাত দিব বুলি জানিছিলি জানি তোৰ কোচত থকা এই কেঁচুৱাটো সমাজত অবৈধ বুলি পৰিচিত হ'ব নজনা আৰু অন্ধৰ মাজত একো পাৰ্থক্য নাই অ' বাইদেউ অন্ধই বাট বোলোতে উজুতি খায়েই গতিকে তই চিন্তা নকৰিবি এতিয়াৰ পৰা মই তোৰ কণাৰ লাখুটি হ'ম তোৰ সাহস হ'ম তোক মই ন্যায় দিয়াম তোৰ সন্তানৰ মাক কৰাজনক মই বিচাৰি উলিয়াম তোক বিয়া কৰাই তোৰ সন্তানৰ দায়িত্ব ল'বলৈ মই তাক বাধ্য কৰাম পাতালতো যদি সি লুকাই থাকে তেনেহ'লে পৃথিৱী ফালি মই তাক বাহিৰ কৰিম পুলিচৰ ট্ৰেইনিং কমপ্লিট কৰি আহিছোঁ বাইদেউ কাইলৈ আমাৰ সদৰ থানাত মই জইন কৰিম মই এনেকুৱা এজন পুলিচ অফিচাৰ হ'ম যাৰ নাম শুনিলে ক্ৰিমিনেলৰ হাত ভৰি ভয়তে থৰ থৰকৈ কঁপিব লাগিব আৰু মোৰ প্ৰথম কাম হ'ব তোক বিক্ৰী কৰাজনক বিচাৰি উলিয়াই তহঁতৰ বিয়া পাতি দি জগতক জনাই দিম যে মোৰ ভাগিনটো চাৰচ নহয় তোমাক বহুত দিনৰ মূৰত দেখিলো আজি তই মোক তুমি বুলি মাতিছ যে আগতে দেখোন তই বুলি মাতিছ তই বুলি ক'বলৈ কিবা ভালেই নলগা হৈছে মনলৈ ফাগুন আহিছে পলাশ শুনিছে নে প্ৰেমৰ ঢল উঠিছে নাজানো কিন্তু কিবা এটা যে হৈছে সেইটো গম পাইছো হৃদয়ৰ কোনোবা কাষত তুমি যে আহি সদায় খুন্দিয়াই থাকা সেইটো মই প্ৰায় অনুভৱ কৰিছো বৰ ভাল পাওঁ নহয় বহুত কিন্তু কথাৰে প্ৰকাশ কৰিব নোৱাৰো তেনে কেনেকৈ কবি
দুয়ো মিলি আগবাঢ়িম জনম জনমলে ধীৰে ধীৰে গঢ়ি উঠা মৰমেৰে দুয়ো মিলি আগবাঢ়িম জনম জনমলে ধীৰে ধীৰে গঢ়ি উঠা মৰমেৰে নতুন অফিচাৰ আহিব দুদিনমান পুৰা ষ্ট্ৰিক হৈ দেখিব এইবোৰ নহ'ব মোৰ থানাত এইবোৰ নচলিব তাৰ পাছত মই কিন্তু 2 নম্বৰী মাল খামে মই আৰে যিকেইটা দৰমহা পাওঁ মোৰ সংসাৰ নচলে চৰকাৰে দৰমহা বঢ়াই দিয়ক আমাকো সকলো সা সুবিধা দিয়ক কথা নাই নাখাওঁ আমি 2 নম্বৰী মাল হা কি হে হাজৰিকা অকলে কাক বকি আছে অৰি হাজৰিকা নতুন অফিচাৰ বোলে আহি আছে হে ভালদৰে পটাই মেলি ল'ব হে হেল্ল' কোনে কৈছা হা গৌতম দা নাম্বাৰটো নাই যে এইটো চেঞ্জ হ'ল এয়াৰচেল কাটিলে নি হয় নাই আছোঁ থানাতে আছোঁ আহি পালোহি হয় আহিব নেকি MLA ছাৰো আহিব এই বৰ ভাল কথা হয় আজি জইন কৰাৰ কথা আছে নাই আহি পোৱাহি নাই পাবহি কিটো আৰু বেলেগটো হ'ব একেডালেই হ'বগৈ হে আহিব বৰ ভাল কথা হয় হয় আছে দিছোঁ গৌতম দা MLA ছাৰৰ ল'ৰা নতুন নম্বৰটো দিব আকৌ মোক কি কয় নতুন নম্বৰটো দিব কিবা এটা কওক কিবা এটাই কওঁ ভাল কামত অহা দাদা এই আপুনি যে কৈছিলে যে অংগনবাড়ী কিবা চিট ওলাইছে বুলি কি হ'ব কথাখিনি ক'ব লাগিব মানুহজনী পাৰি তাই 7 পাছ কৰিছেতো তাই হা হ'ব কি কয় এই ষ্টাৰটোৰ কথাকে কৈ দিয়ক এইটো নিজৰ এটা লাগে বুলি কওঁ ষ্টাৰ মানুহজনী চাকৰিৰ কথা পাতিছোঁ নাই জানে আমাৰ বাহিৰা পইচা নাইকিয়া হৈছে কিবাকে দি দিব চাকৰিটো কি ঘূৰাৰ দৰে আহি থকা বুলি কৈছে হেল্ল' হয় এইজনৰ মানে কি আৰু ফোন কৰিলে টানি নিয়ে নহয় হয় আছোঁ হয় এই নতুন অফিচাৰটোৰ কথা সুধিছিলহে এইজনে বা আকৌ কি ৰূপ দেখুৱাই জানো তেৰাৰ সেইজনে আমাৰ কি আছে যেনেকে চলা আমিও চলি থাকিম তেনেকে ছাৰ মই কিন্তু 2 নম্বৰী মাল খামেই মই আৰে নতুনেতো বেছ ভাল চাৰ্ভিচেই দিয়ে লাহে লাহেহে খেলাই বান্ধে ইউনিফৰ্মযোৰ পিন্ধাৰ পিছত প্ৰথমতে চালা ময়ো তেনেকুৱাই আছে কিন্তু ওপৰৰ পৰা যেতিয়া নিৰ্দেশ কৰিব তেতিয়া চালা চব ফুটা বনি যাব লাগিব আৰু টকাৰ বান্ধিলে যেতিয়া চকুৰ আগত তাক ঢিলাঢিল নৃত্য কৰিব তেতিয়া এই পোচাকযোৰৰ কথা সকলোৱে পাহৰি যায় এটা লাক্সাৰিয়াছ লাইফলে মনত পৰে দামী গাড়ী ধুনীয়া ঘৰ বেংক বেলেঞ্চ মানুহে সদায় ভৰিৰ জোখত জোতা পিন্ধিব লাগে দেখিব লাগে সপোনৰ স্পীড লিমিটেশ্যন নাথাকে আপোনালোকৰ লিমিটেশ্যন আছে মই নতুনকৈ জইন কৰিব পাৰোঁ কিন্তু পুলিচ ডিপাৰ্টমেণ্টৰ বিষয়ে জ্ঞান মোৰ কম বুলি নাভাবিব এটা কথা মনত ৰাখিব ঘোষ দিয়াজনতকৈ কিন্তু ঘোষ লোৱাজন বেছি অপৰাধী ক্ৰিমিনেল ফাইন মোৰ টেবুলত দিয়ক প্ৰথমতে আহিটো সকলোৱে ক্ৰিমিনেল ফাইলে বিচাৰে ক্ৰিমিনেল নধৰে
তিতিকালি কৰিবলৈ চাই ককা হয় ৰাস্তাবোৰৰ লগত চিনাকি হয় মোকো সেইবোৰ অফিচাৰৰ মাজৰ এজন বুলি ভাবিছে নেকি যদি ভাবিছে ভুলকৈ ভাবিছে মই ভবাৰ দৰে যদি নহয় খুবেই ভাল ছাৰ বন্ধ কৰি দিম ছাৰ দুদিনমান আমাৰ কষ্ট হ'ব তোমাক মই তোমাৰ নামটো সুধিছোঁ নাম আছে ছাৰ মোৰ নাম মানে বদৰুদ্দিন কৰিমুদ্দিন ফজিৰুদ্দিন আহমেদ আছিল ছাৰ এখেতৰ নামটো অকণমান দীঘলীয়া ট্ৰেইনৰ ডব্বাৰ দৰে ইটোৰ পিছত সিটো গাঁঠি থোৱা থাকে যে সেই তেনেকুৱা ইমান দীঘল নাম পইচা অকণমান দীঘল সেইকাৰণে সকলোৱে হাজৰিকা বুলিয়ে মাতে মোক ছাৰ কিন্তু ইমান দীঘল নামৰ প্ৰয়োজন কিয় প্ৰয়োজন আছে ছাৰ প্ৰয়োজন আছে প্ৰয়োজন নথকাকৈ মোৰ নামৰ আগত ইমান দীঘল নাম এটা মই সামৰি লৈ ফুৰোঁ নে বদৰুদ্দিন হৈছে মোৰ নেনাৰ নাম গ্ৰেণ্ডফাদাৰ কৰিমুদ্দিন হৈছে মোৰ আব্বাৰ নাম ফাদাৰৰ নাম আৰু ফজিৰুদ্দিন হৈছে মোৰ নাম মাইনাৰ ছাৰ আহমেদটো আমাৰ উপাধি ছাৰ হাজৰিকাটো ৰজাদিনীয়া উপাধি ছাৰ আই চি কিন্তু তেওঁলোকৰ নামবোৰ তোমাৰ নামৰ আগত লগাই ল'লা যে কিয় স্মৃতি ৰক্ষাৰ বাবে ছাৰ মইতো আৰু তেওঁলোকৰ নামত স্কুল কলেজ আদি পাতি দিব নোৱাৰোঁ আনকি নিজাববীয়াকৈ ফুটবল খেল এখন পতাৰ সামৰ্থ্যও মোৰ নাই সেইকাৰণে তেওঁলোকৰ নামকেইটা মোৰ নামৰ আগত সামৰি লৈ মই স্মৃতি ৰক্ষা কৰি আছোঁ ছাৰ বেয়া কৰিছোঁ নেকি বাৰু নাই নাই বৰ বুদ্ধিমানৰ কাম কৰিছা মই ভাল পাইছোঁ ছাৰে ভাল পাইছে দেখিলে ভাল পাইছে ছাৰে এখেতে ক'লে মোৰ নামটোক লৈ ঠাট্টা কৰে ছাৰ ৰেলগাড়ী দবা বুলি যাত্ৰীগতে হাঁহে পাণ খোৱা দাঁত হেৰি নহয় ছাৰ কোনে যা অহা কৰি তেখেতৰ লগত চিনাকি নাই নহয় বৰ ভাল মানুহ ছাৰ অকল ৰাজনীতিয়ে কৰা নাই বেছ ডাঙৰ বিজনেছমেনো পুতেকটো যে আৰু ওপৰত ব্যৱসায় সকলো তেখেতে চাই তেখেতসকলৰ লগত চিনাকি হৈ ল'ব ছাৰ আপোনাৰ নিজৰে ভাল হ'ব যেনেকৈ আপোনাৰ ভাল হৈ আছে গমেই পায় আপুনি নতুন অফিচাৰ নহয় জানো হয় জইন কৰে বুলি শুনিলোঁ কি নাম ৰাহুল বেজবৰুৱা আচ্ছা আৰু আপুনি নামটো কি আছিল কেলে দত্ত পাৰ্থ দত্ত কিমান হওক মনত ৰাখিলে আচ্ছা হেৰি মই এটা কাম লৈ আহিছোঁ ছাৰ আপুনি বহি লওক এইখন টান পাব ছাৰ আপুনি এইখন ৰ'ব আপুনি এইবোৰ কি কৰিবলৈ ওলাইছে এইখন চকীত এখেতক বহিবলৈ দি চকীখনৰ মৰ্যাদা কিয় হানি কৰিবলৈ ওলাইছে এইখন চকীত বহাৰ অধিকাৰ সকলোৰে নাই আপোনাৰ তেজত তাৰ মানে গৰম আছে নতুনকৈ পোচাকযোৰ পিন্ধিছেতো পোচাকযোৰৰ নতুন নতুন গোন্ধটো থকালৈকে এই তেজৰ গৰমত থাকিব কিন্তু লাহে লাহে যেতিয়া ঘামত তিতি ভেকেটা ভেকেট গোন্ধ ওলাব তেতিয়া এই চকীখন অকল যত্নই নহয় আপুনি নিজেও মোক আগবঢ়াই দিব অপৰাধীৰ পিছত দৌৰোতে ঘামত তিতিম কিন্তু গোন্ধোৱা কাপোৰ পিন্ধা অভ্যাস মোৰ সৰুৰে পৰাই নাই ভাল কথা মোৰ সমষ্টিতে চাকৰি কৰিছে যেতিয়া লগটো পায়েই থাকিম এটা কথা মনত ৰাখিব এইটো মোৰ সমষ্টি গোটেই সমষ্টিটোকে বৰ্তমান মই মোৰ ঘৰ বুলি ভাবো আৰু এইখন ঘৰৰ মই হলো গাৰ্জেন মুৰব্বী ৰ'ব আপুনি থানাৰ ভিতৰত এইবোৰ কিয় সভ্যালি কৰিছে অসভ্যালি নহয় সভ্যালি আৰু এনেকুৱা সভ্যালি থানাৰ ভিতৰতে নহয় বাহিৰতো মই নিতৌ দত্ত ইয়াক সিটো কোঠালৈ নি কি হৈছে ডিটেইলছ কওক লগোলাৰ কিটো আছে গৌতম দাই যিটো কৈছে আপোনাক মই যিটো কৈছোঁ সেইটো কৰক Yes, sir. ই মোৰ ল'ৰা গৌতম বৰুৱা মোৰ মোৰ সকলো বিজনেছ ইয়েই চম্ভালে ভালদৰে চেহেৰাটো মনত ৰাখক এইখন চহৰত মোৰ 13খন ৱাইন শ্বপ আছে প্ৰতিটো গলিতে আছে 3খন বাৰ আছে ইৰাজি অলপ দিনৰ পৰা দিল বাহাদুৰৰ কাৰণে আমাৰ মদৰ ব্যৱসায় বেয়া হৈছে সি মোৰ লগত চেলেঞ্জ কৰি এই চহৰৰ মদৰ ভাবি খুলিছে গেলা মদেৰে গোটেই চহৰখন মিলাই কাটিছে সি মোৰ লগত চেলেঞ্জ কৰি এইবোৰ কাম কৰিছে আৰে সি মোৰ গোলাম আছিল গোলাম এইবিলাক কেনেকুৱা কথা চহৰত যিমানবিলাক ইলিগেল মদৰ ভাটি আছে আটাইবিলাক বন্ধ কৰি দিয়ক মোৰ ব্যৱসায়ত হানি হোৱা কাম মই কাকোই কৰিবলৈ নিদিওঁ আৰু যদি পাৰে তাক এৰেষ্ট কৰি জেলত ভৰাই থওক জুইত হাত ভৰাই জীয়াই থকাটো মই নিবিচাৰোঁ এক মিনিট মন্টু ক'ত আছ নাৰ্ছিং হোমত এই কুশল আৰু ঋতুক জনাই দে মই গৈ আছো মিটিং এখন আছে মই আহিম কথাটো মনত ৰাখ বেআইনী যিমানবিলাক মদৰ দোকান আছে আটাইবিলাক কম দিনৰ ভিতৰতে বন্ধ হ'ব লাগিব
সময়মতে কাম কৰক, বহুত দিন লাষ্টিং কৰিব, অন্য লাগিলে ট্ৰেন্সফাৰ ল'ব লাগিব। নতুনকৈ আহিছে সেয়ে চিনাকিটো দি গ'লো, সম্পৰ্কটো ভালে ৰাখিব, আপোনাৰে ভাল হ'ব। ছাৰ কাপোৰযোৰ ঘামিছে নেকি বাৰু? গেলা গেলা গোন্ধ ওলাবলৈ কিন্তু নিদিব ছাৰ, আমাৰবিলাক গোন্ধাই আছে। হাজাৰ চাফা কৰিলে চাফা নহয়। চেলুট কৰিছোঁ ছাৰ। ৰেষ্টুৰেণ্টৰ লগত জড়িত হৈ থকা জনতাৰ বিশ্বাস ভংগ হ'বলৈ নিদিব ছাৰ। তোমাক মই হাত জোৰ কৰিছো, তুমি যাতে বাহিৰলৈ নোলোৱা আৰু কেঁচুৱাটো যাতে নাকান্দে, কথাটো মন কৰিবা। ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এটা ওলাইছে, তাইও হোষ্টেলৰ পৰা আহি পাইছে, তাইক চাবলৈ ল'ৰা ঘৰৰ মানুহ, গতিকে তেওঁলোকে যাতে তোমাৰ বিষয়ে কোনো ধৰণৰ প্ৰশ্ন উঠাব নোৱাৰে, কথাটো মন কৰিবা। আৰু এটা কথা মই সুধোতে আছো, তুমি এতিয়া কি কৰিম বুলি ভাবিছা? নে এনেকৈ সদায় ককাইৰৰ ওপৰত বোজা হৈয়ে চলিবা? নচলে ল'ব। কথাটো মই ভাবিছোঁ অতি সোনকালে মই কিবা এটা কৰিম। ল'ৰাটো অকণমান ডাঙৰ হ'লে নিজাকৈ উপাৰ্জন কৰিম। ককাইৰৰ মুখলৈ অকণমান চাবা, তেখেতৰ সংসাৰৰ বোজাটো অকণমান চাবা। বাবা, তোমাৰ সকলোবিলাক কথা মই সেইটো কথাৰ পৰা শুনি আছো। তাই কিয় পেহীয়েক যদি হয় তাৰ সফলতা প্ৰতিযোগিতা কি আছে? আৰু মই তেখেতসকলৰ যিখিনি কথা ক'ব আছে স্পষ্ট ইয়াৰ পাছত কথাবিলাক যদি বেয়া পোৱাতকৈ আগতীয়াকৈ জনাই দিয়াই ভাল। এইবোৰ আপুনি কি কথা কৈছে? কথাবোৰ জনাৰ পাছত যদি বিয়া নাপাতো বুলি কয় তেতিয়া কি হ'ব? নাপাতিলে নাই সেই বুলি মিছা কথা এটা কৈ ছোৱালীজনী উলিয়াই দি তাইৰ সংসাৰখনত মই হ'ব দে, মই নোলাওঁ দে দাদা। নবৌ ঠিকেই কৈছে, ইমান ভাল ল'ৰা এটা কৈছে, গতিকে বিয়াখন যেনেকৈ নহওক হোৱাটো কম। আৰু এটা মই কথা ভাবিছোঁ, আজিকালি মুঠুৱে ঘৰখনত প্ৰায় অশান্তি হৈ থাকে নহয়। নবৰ তোৰ কৈছে মোৰ কাৰণে কাজিয়া হয় নহয়, মোক নহ'লে চহৰৰ ক'ৰবাত ভাড়া ঘৰ এটাকে চাই দে দাদা। এইবিলাক আৰু তুমি তোমাক তুমি তোমাৰ নিজৰ কাম কৰা। শেষত প্ৰতিটো কথাতে ভুলটো মোৰে হয়। মই বা কি ডাঙৰ কথাটো ক'লো? বিয়া দিব নোৱাৰি ছোৱালী যেতিয়া ঘৰতে পঢ়ি হ'ব তেতিয়া উপলব্ধি কৰিব আপুনি। তুমি ক'লা নে? দুখ নকৰিবি ভণ্টি, মই আছো নহয় তোৰ লগত। মই থকালৈকে তই অকণো চিন্তা নকৰিবিচোন। বাইদেউ দাদা আছো ভাইটি। নাই, একো হোৱা নাই। তই কেতিয়া আহিলি? এইমাত্ৰ পালো তোৰ লগত কেইটামান বিশেষ কথা আলোচনা কৰিম বুলি। আৰু বাইদেউ, তই যাক ইমানকৈ ভাল পাইছিলি, তাক বিশ্বাস কৰি তই সৰ্বস্ব বিসৰ্জন দিলি। এই কালপ্ৰিতটো কোন? মোক তাৰ নামটো ক। তোৰ জীৱনটো ধ্বংস কৰি আঁতৰি যোৱাৰ অধিকাৰ সি ক'ত পালে? ই যোনেই নহওক কিয়, যিমানেই শক্তিশালী নহওক কিয়, তাক মই বিচাৰি উলিয়ামেই। তই কেৱল মোক তাৰ ঠিকনাটো দে। বৰ ভয়ানক মানুহ, সি কৰিব নোৱাৰা কাম একো নাই। গতিকে মোৰ কাৰণে তহঁতৰ কিবা হওক এইটো মই কেতিয়াও নিবিচাৰোঁ। প্ৰয়োজনত মই নিজে কষ্ট খাম, কিন্তু তহঁতক বিপদৰ পৰা কাম মই নকৰোঁ। বিপদ? কি কৰিব পাৰিব সি? মই এজন পুলিচ অফিচাৰ, আইনৰ বান্ধোনেৰে মই তাক বান্ধি পেলাম, চুচৰাই তাক তোৰ ওচৰলৈ লৈ আনিম। তই কেৱল মোক তাৰ নামটো ক। তোৰ সন্তানৰ বাৰ্থ চাৰ্টিফিকেটত কোনো কাৰণতে মোৰ নাম থাকিব নোৱাৰে। শেষ কৰি পেলাম, তোৰ গোটেই খানদানী শেষ কৰি পেলাম, মাৰি পেলাম। কি চিন্তা কৰি আছ? কচোন, মোক তাৰ নামটো কচোন। এইটো প্ৰশ্ন মোক আৰু কেতিয়াও নকৰিবি। তাৰ নামটো সুধি মোক আৰু কেতিয়াও আমনি নকৰিবি। মই ক'ব নোৱাৰোঁ। তহঁতক বিপদৰ পৰা কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। তহঁত মই মাথো। বাইদেউ, হয়তো ভণ্টিক বৰ বেয়াকৈ ভয় খুৱাই থৈছে। ইমানকৈ শুনিছো ভণ্টিয়ে কিন্তু ল'ৰাটোৰ নামটো নকয়। কিন্তু ইয়াৰ জন্মৰ সময়ত চিকিৎসালয়ত মই যিখিনি কথা শুনিছো, দিল বাহাদুৰ নামৰ এটা গুণ্ডা প্ৰকৃতিৰ মানুহে ভণ্টিক চিকিৎসালয়লৈ আনি নিজকে সন্তানৰ বাপেক বুলি চিনাকি দিছে। আৰু ইয়াৰ জন্মৰ পাছতে সি আঁতৰি গৈছে। হয়তো ভণ্টিক ভয় খুৱাই আঁতৰি গৈছে। সেইকাৰণে ভণ্টিক ইমানকৈ শুনিছো, ভণ্টিয়ে কিন্তু ল'ৰাটোৰ নামটো নকয়। দিল বাহাদুৰ? কিন্তু সিটো এটা ডাঙৰ ক্ৰিমিনেল। এটা ক্ৰিমিনেলৰ লগত তই তাক জান নে? ভাইটি, তই তাক চিনি পাৱ?
মুখামুখি হোৱা নাই কিন্তু হোম সোনকালে মুখামুখি হওঁ দিল বাহাদুৰ আপুনি কোনো চিন্তাই নকৰিব এই পাৰ্থ দত্ত সদায় আপোনাৰ লগতে আছে দিল বাহাদুৰৰ মদৰ ভাটি কেনেকৈ বন্ধ কৰোঁ আপুনি খালি জাষ্ট চাই ধ্বংস কৰি পেলাও তাৰ একেদৰে এনেকুৱা কেছ বনাও কিদৰে জিন্দগী বৰ জেলত সোমাই থাকিব লগা দত্ত এইকেইটা আৰু দিল বাহাদুৰক এৰেষ্ট কৰিব দিল ভৰাই দিম আপুনি নিশ্চিন্ত মনে থাকক নতুন অফিচাৰে ইতিমধ্যে ক্ৰিমিনেল লিষ্ট তৈয়াৰ কৰিছেই প্ৰথম টাৰ্গেটেই হ'ল দিল বাহাদুৰ আৰু মোৰ বোধেৰে অফিচাৰে কাম কৰিব তাৰ তেজত গৰম আছে গতিকে চাই থাকক দিল বাহাদুৰ নাবাচে ঠিক আছে আহিছোঁ অ'কে ঘটনা আৰু এটা কথা আহে এই নতুন অফিচাৰটোক যিকোনো প্ৰকাৰে সোনকালে হাত কৰক মোৰ বোধেৰে এই সহজতে মুঠিত সোমোৱা বিধৰ নহয় আৰু তাক দেখিলে এনেকুৱা লাগে যেন সেই ক্ৰিমিনেলক জীয়াই চুবাইয়ে পেলাব আৰু জইন কৰি 2 দিনতে থানা নিয়মে চেঞ্জ কৰি পেলালে ঘোচ নেখায়ো আনকো খাবলৈ নিদিয়ে চালা আৰে দুদিনমান হত হৈ থাকিব কিন্তু চিষ্টেমৰ বাহিৰত কিমান দিন কাম কৰিব চাকৰি বচাই ৰাখিবলৈ হ'লেতো চিষ্টেমত সোমাবই লাগিব না দত্ত এইখিনি ৰাখকচোন আকৌ নাই অফিচাৰজনক মই দিয়া বুলি মেনেজ কৰিবলৈ চেষ্টাটো কৰি চাওক চেষ্টাহে কৰিব লাগে চেষ্টা অ'কে ঠিক আছে আহিছোঁ বাঘা পুলিচ অফিচাৰ বাগৰি গ'ল আৰে চিষ্টেমৰ বাহিৰত থাকি চাকৰি কৰাটো ইমান সহজ কথা নহয় ইয়াৰ ভাগ অকল আমিয়ে নলওঁতো ওপৰলৈতো যায় আৰু ওপৰত যেতিয়া খেলিমেলিৰ সৃষ্টি হ'ব তেতিয়া তয়ো বেটা লাহেকৈ চিষ্টেমৰ ভিতৰত সোমাবলৈ বাধ্য হৈ যাবি অকলে কাম বুকি আছে এই যে নতুন অফিচাৰটো আহিছে নহয় ইয়াৰ ওপৰত কিন্তু মোৰ এটা সাংঘাতিক জ্বালা উঠি আছে হা জ্বালা মোৰো উঠি আছে উঠিবই উঠিলেও মোৰ গা পুৰা নাই এই নতুন অফিচাৰজনক বৰ ভাল মানুহজন লাগিছে খুব সোনকালে ভালে কেইজন অপৰাধী এৰেষ্ট হ'ব চাই থাকক আপুনি মোৰো ভাইটি এৰেষ্ট হয় বুলিয়ে ভয় লাগি আছে আপোনাৰ ভাইটো মানে কিয় ধন কোন চোতা ধন অঁ দিল বাহাদুৰৰ লগতে থাকে চোতা সি আপোনাৰ কি হাই মই কিমান মানা কৈছো এইবোৰ কামৰ পৰা তই আঁতৰিয়া কেতিয়াবা এনেকুৱা ফচিবি চাৰা জিন্দগী জেইলৰ ভাত খাব লাগিব নাই তাৰ গৰম কথা তাৰ কোনো দিল বাহাদুৰ থকালৈকে বোলে কোনে আকৌ কৰিব নোৱাৰে গান মোৰ মেটালো লৰাব নোৱাৰে দত্ত ইয়েছ ছাৰ দিল বাহাদুৰ কোনোবাদি কোনকেইটা এৰিয়াত আছে মোক এৰিয়া লিষ্ট লাগে আৰু তাক ক'ত পোৱা যাব অনুসন্ধান ইয়েছ ছাৰ ইয়েছ হাজৰিকা দিল বাহাদুৰৰ ফাইল মানে দিবলৈ যাব দিল বাহাদুৰ এই মানুহটোৰ লগত ছাৰ আমাৰ MLA ছাৰৰ বৰ শত্ৰুতা নহয় তেখেতৰ ল'ৰা যে গৌতম বৰুৱাই অলপ সময় আগতে আপোনাক বিচাৰি আহিছিলে মোক বিচাৰি কিয় নাই নহ'লে ছাৰ কিবা পাৰ্চনেল কাম আছিল নেকি কিন্তু আপোনাৰ কাৰণে সেই সৰু পেকেট এটা দি থৈ গৈছে ছাৰ এই ভাগ লওক কি আছে পেকেটত টকা নহয় ছাৰ তেখেতে সেই এইখিনি ভেটি বুলি ভাবিবলৈ মানা কৰিছে নতুনকৈ চাকৰিত জইন কৰিছেতো গতিকে টকা পইচাৰ অকণমান সেই টান পৰিব পাৰে বুলি কি তাৰ মানে তেখেতে মোক ইনডাইৰেক্টলি কিনিব খুজিছে তেখেতৰ বহতীয়া কৰিব খুজিছে তেখেতৰ গোলাম হৈ তেখেতৰ কথা মতে উঠা ভৰা কৰাটো বিচাৰিছে মনে মনে থাকক কি যুক্তিত আপুনি এই পেকেটটো লৈছিল আৰু এই পেকেটটো মোক দিবলৈ আপুনি সাহস ক'ত পালে আপোনালোকৰ দৰে ঘুচখোৰ পুলিচবিলাকৰ কাৰণে সমাজত দিনক দিনে অপৰাধী বাঢ়ি গৈছে ছাৰ আপুনি মোক ডাইৰেক্ট ঘুচখোৰ বুলি নক'ব আৰু মই জনাত আপোনাৰ হাতত এনেকুৱা কোনো প্ৰমাণো নাই এই পেকেটটো কি প্ৰমাণ নহয় এইটো আপোনাক দিব দিছে ইয়াত মোৰ নাম লিখা আছে নেকি আৰু এই পেকেটটো মোক দিবলৈ আপোনাক কিমান দিছে ছাৰ বন্ধ কৰক এইবিলাক নাটক মোৰ লগত নচলিব যদি কেতিয়াবা প্ৰমাণ পাই যাওঁ তেন্তে কিন্তু লগালগ ছাছপেণ্ড কৰা মনত ৰাখিব মোহলে কি চাই মোৰ শ্ৰেণী কৰক আজি শিৱৰাত্ৰি মই পোৱা খবৰ মতে দিল বাহাদুৰে তাৰ কোনোবা এটা এৰিয়াত ফাংচন পাতিছে গতিকে আজি ৰাতিয়ে তাৰ সকলো মানুহৰ ভাতি ভাঙি তাক এৰেষ্ট কৰা হ'ব খবৰ লওক কোনটো এৰিয়াত তাৰ ফাংচন চলিছে তাতেই তাক এৰেষ্ট কৰিম মই দিল বাহাদুৰ হৈ আছো
বাবৰে মনত ৰাখিবি মই এতিয়া তোৰ গোলাম নহয় মই মালিক হয় মালিক গেলা মদৰ মালিক আৰু তোৰে মদৰ ভাতি অতি সোনকালে বন্ধ কৰি আছো চাই থাক এই ছোটা ইবোৰ ভাতি বন্ধ কৰি পেটত লাথ মাৰিবৰে মোৰ পেটত লাথ পৰাৰ আগতে ইয়াৰ ভৰি ভাঙি যাব মাটাক মাটাক যেন শুকান জেউৰাহে ভাঙিছে চুপে গম নিদিবি ওপৰত ভগৱান আমেৰিকাৰ ট্ৰাম্প দিল্লীতে মোদীজী আৰু ইয়াত ছোটাটোৰ এই গুৰু য'ত ছোটাটো আৰু তই এই তোক মই আজি স্পেচিয়েলি মোৰ বাৰত নাচিবলৈ তোক মই বুকিং কৰিছিলোঁ তই এডভান্সো লৈছিলি আৰু তাৰ পাছত এই গেলা মদৰ ভাতিকেইটাৰ মাজত শিৱৰাত্ৰিৰ ফাংচন পাতি আছ নহয় আব্বা তোকতো মই নিজে এডভান্স দিবলৈ গৈছিলো আৰু তই ৰাখিছিলিও জোৰকৈ দি থৈ আহিছিল যদি মই মিছা কৈছো তেনেহ'লে মোৰ গুৰুপক সোধক কাৰণ মই আপোনালোকৰ কথা জানো আৰু আপুনিওতো এদিন মোৰ হাতত অপমানিত হৈছিল কিয় পাহৰিলে সেইকাৰণে তোৰ ওচৰলৈ বাৰে বাৰে মানুহ পঠাই আছো ৰে বল না তোৰ কাৰণে 12 ফ্ল'ৰ ৰেডি আছে বল না মই এবাৰ নাযাওঁ বুলি কোৱাৰ পাছত আপোনালোকে মোক জোৰ কৰি নিব নোৱাৰে মই পেছাত নাচনি হ'ব পাৰোঁ কিন্তু চৰিত্ৰহীনা নহয় এই প্ৰত্যেকজনী ছোৱালীয়ে নাচি নাচি একোখন ঘৰ চলাই আছে নিজৰ চৰিত্ৰ বিক্ৰী কৰি টকা উপাৰ্জন কৰা ছোৱালী আমি নহয় যাওক আৰে যাওক বুলি কলেজ যাম নেকি তোক এডভান্স দিয়া আছে কাইলৈ ৰাতিপুৱা আহি এডভান্স ঘূৰাই নিব জোৰকৈ দি থৈ আহে এডভান্স সেই টকা আমাৰ কোনেও চোৱা নাই সেই এডভান্স তোৰ লগতে ৰাগে এডভান্স হৈ থাকিল তইতো মোৰ বাৰলৈ আহিবই লাগিব নাচিবই লাগিব তোৰ নাচত তোৰ দেহৰ বাজে বাজে জুই জ্বলিব আৰু সেই জুইত মই জপিয়া বন্ধ কৰ এনেকুৱা কথাবোৰ সহ্য নহয় এনেকুৱা কথা মই হজম কৰিব নোৱাৰো মনত ৰাখিবি মই জাৰত হয় জাৰত গেলা খালত ডাঙৰ হোৱা বিষাক্ত পোক হয় এনেকুৱা কামোৰ মাৰিম ইয়াতেই খাল্লাছ হৈ যাবি পুলিচে ডেড বডিও বিচাৰি নাপাব ওলা গৰু তোৰ বৰ বেয়া মানুহ তোৰ লগত শত্ৰুতা কৰিলে দিল বাহাদুৰ তোৰো বেয়া দিন আৰম্ভ হৈ গ'ল চাই থাক আৰু তই আৰে মোৰ বেয়া দিন আৰম্ভ হৈ গ'ল ৰে কেতিয়াৰ পৰা হ'ব ৰে ইশাৰা পোৱা হ'লে ফালি পেলালো হে এই ছোটাৰ মাথাৰ কিক পোৱা নাই এটা মাত্ৰ মাথাৰ কিক মানে খাটাক মাথা খতম ভেজা বাহি দুফাল ছোটা ৰে ছোটা এই ছোৱালী অলপ সাৱধান থাকিবি এই গৌতম বৰুৱাৰ পৰা হাৰামী মানুহ আছে বহুত ছোৱালী লাইফ বৰবাদ কৰিছে গতিকে কেতিয়াবা কিবা বিপদত পৰা না দিল বাহাদুৰক ইয়াত কৰিবি দিল বাহাদুৰ নাৰীক সদায় সন্মান কৰি আহিছে এই ছোটা এটা খানা চানা খুৱাই ভালকে বিদায় দে যা 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 পুলিচে গাড়ী এটা কাম কৰ এরা পিছপাৰ ৰাস্তা উলিয়াই যিমান যি মাল আছে আন্দোলন কৰি দিয়ে ফটাফট ফটাফট যিমানবিলাক মদৰ গেলাল আছে চব পোৱাৰত পেলাই দিয়ে পুলিচে আহি যাতে ক'তো এটো পালো মই বিচাৰি নাপায় কি চলি আছে এইবোৰ হে কি চলি আছে হাতত এইবোৰ কি হে মটৰ গেলান এটা গেলা গেলা নাই দেখোন পুৱালাল ভৰাই পেলালি এই স্যার এই কোনে না আপনি জানাই দেখুন আমার স্যার এইখিনি লওক স্যার আৰু আপুনি ইয়াত একো দেখা নাই বুলি ইয়াৰ পৰা আঁতৰি যাওক ইয়াত মই যি মেনেজ কৰিব লাগে কৰিম এইখিনি লওক আগতেও দিছোঁতো আপোনাৰ এই এপিনে কোনে এই আগুৱাই যা আগুৱাই যা আগুৱাই যা আগুৱাই যা এই কি ডাল চাই আছে হাতত টকাবোৰ পোৱাটো ঢালিতে আৰু জাবৰ মাৰিতে লওক স্যার লওক বেছি না কি হ'ল গুৰু কয় ৰাতিপুৱা কোৱাটাৰলৈকে বহি দিম এইখিনি লওক স্যাৰ মোক ডাইৰেক্ট চাৰ্জ কৰে মই বোলে ঘোষ খাওঁ হে খাওঁ কোনে কিন্তু কৰিবি আছা ললো এই ঠাণ্ডা বন্ধ নকৰিবি ঠাণ্ডা বঢ়াই যা আমাৰ পকেট ওলাই যা আৰে দেশ ৰহাতলে যাওক জহৰ নামে যাওক 2 নম্বৰেৰে ভৰি পৰক তাতে মোৰ কি আহে যায় আৰে ডিপাৰ্টমেণ্টত অকল ময়ে 2 নম্বৰী নহয়তো ভৰি আছে চালা পুৰা ডিপাৰ্টমেণ্ট 2 নম্বৰেৰে হে দুদিনৰ পিছত যে বেটাৰ নিজৰে বেণ্ড বাজিব চালা গমেই পোৱা নাই ভাল মাল আছে এই গেলা খাব
এই খাওঁ দে একো নাই যা আঞ্জা এই দুদিনমানৰ পৰাই নতুন অফিচাৰটোৰ কাৰণে খোৱা একো ঠিক নোহোৱা হৈছে এই খাপলাং এই যে খালটোত বগা মোনা এখন আছে পানী নমৰা কুঁৱা তাত আছে লৈ আহ নাথাকে একো কৰিব নোৱাৰে হা একো প্ৰমাণ নাপালে যেতিয়া দিল বাহাদুৰক আৰু এৰেষ্ট কৰিব নোৱাৰে টেনশ্যন নলবি আজিৰ পৰা ৰেড পৰাৰ আগতেই সকলো খবৰ পাই যাবি মালটো লুকুৱাই চাফা হৈ থাকিবি আৰু খালি মোৰ মালটো পাহৰি নাযাবি হা ন্যায়ৰ পূজাৰী ওলাবলৈ আহে চালা ঘোষ বন্ধ কৰে আৰু জীৱনৰ প্ৰথম অপাৰেশ্যনটোতে বেটাই চলাই এতিয়া মোক তাকে চাকাই পৰিব দুই পিনৰ পৰাই খালো মাল বন্ধ কৰিবলৈও খালো মাল আকৌ খোলাবলৈও খালো এই খাপলাং হলে কিহৰ মানে গাৰো বস্তিৰ পৰা আহি আছে ভাল মাল কিহৰ ছাৰ লেকচাৰ চাউলৰ কিৰা চাহ আছে এইপিনে চা কোনো ধৰণৰ খ্ৰীষ্টাচাৰ নাই মানে এহেঁতৰো সেইফালে চা কেনি গৈছে গম পাই গৈছে পানী যোৱাৰ ৰাস্তা এডাল চবে খাব নোৱাৰে কলিজা দাঁত আহিবই ৰাখ টেনশ্যন নলবি মালটো লুকুৱাই চাফা হৈ থাকিবি হা টেনশ্যন নলবি মই আহিছোঁ বস্তু এটা চাই পাই নি মই খাই আছো কেনেকে গম ইমান কাঢ়াকে আছে ন এইটো টেষ্টিং এটা টেষ্টিং ভগৱান আমেৰিকাৰ ট্ৰাম্প মোদীজী আৰু ইয়াত